নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। আৰু আজি নীলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি আমি গোটেইখিনিয়ে লগ লাগি এঠাইলৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, কোন কোন গৈ আছোঁ, গোটেইখিনি আপোনালোকে চাই থাকিবলৈ তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু মাজতে অকণমানো স্কিপ নকৰিব, তেতিয়াহে সকলোখিনি গম পাব ক'লৈ গৈ আছোঁ, কি কৰিম, ক'ত যাম, গোটেইখিনি সবিশেষ জানিবৰ বাবে আপোনালোকে কণ্টিনিউ ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকক। আৰু এয়া দেখিবলৈ পাইছে মঞ্জিল, মানে য'লৈ আহিছিলোঁ সেয়া দেখিবলৈ পাইছে। মহামৃত্যুঞ্জয় মন্দিৰ মই আজিলৈকে অহা নাছিলোঁ আৰু এয়া চাকি দিলোঁ। মই মা মোক ছোৱালীজনী ৰাখি দিলে আৰু খুৰীকেইজনীয়েও, খুৰী ছোৱালী এজনী আৰু মই চাকিগছ দিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। চাকি দিয়া ঠাইখিনি বৰ ধুনীয়া, বৰ সুবিধাজনক কৰি থৈ দিছে যাতে সকলোৱে সুন্দৰকৈ চাকি দিব পাৰে। এনেকুৱাকৈ কেইবাখনো বনাই থৈ দিছে। মোৰ ইমানখিনি দেখুৱাবলৈ নহ'ল, এইখিনি মোক মিষ্টাৰেহে ভিডিঅ' কৰি দিছিলে বাৰু। চাই থাকক ভিডিঅ'টো। এই মহামৃত্যুঞ্জয় মন্দিৰ বহুত তাৎপৰ্য আছে। এই তাৎপৰ্যখিনি মই বাৰু অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ, কিবা কাৰণত ডিলিট হৈ গ'লগৈ বাৰু। সেয়াৰ ভিতৰত মই অলপমান ক'বলৈ আপোনালোকক চেষ্টা কৰিম। এই মহামৃত্যুঞ্জয় মন্দিৰ উচ্চতা হৈছে আপোনাৰ 126 ফুট। এই মৃত্যুঞ্জয় মন্দিৰটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মন্দিৰ হিচাপে স্বীকৃতি লাভ কৰিছে আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ। আৰু এই মন্দিৰটোৱে 60 বিঘাৰো অধিক ঠাই আগুৰি আছে আৰু ইয়াত 4000 ভক্তই একেলগে সেৱা কৰিব পৰাও সুবিধা আছে। কেইবাখনো দৰ্জা আছে। ইয়াতে 12 বজাৰ ভিতৰত, ৰাতিপুৱাৰ যিখিনি টাইম 12 বজাৰ ভিতৰত দৰ্জা বন্ধ কৰি তেওঁলোকে খোৱা বোৱা কৰে, অলপমান ৰেষ্ট লয়। তাৰপাছত আৰু 1:30 বজাতহে তেওঁলোকে আকৌ পুনৰ দৰ্জা মুকলি কৰি দিয়ে বাকী ভক্তসকলৰ কাৰণে। চাওক, আমি গৈছিলোঁ ছানডে, দেওবাৰৰ দিনটোতো কিমান মানুহ হয় আপোনালোকে চাওকচোন। ইমান ধুনীয়া পৰিৱেশ, কিমান মানুহ, যেন এখন মেলা, কিবা নহয় কিবা এটা যেন ভাল লাগিছে। আৰু ইয়াতে এটা বস্তু দেখিলোঁ, কেমেৰাত নুঠিলে, কিন্তু এই লিংগটোৰ ওপৰত এজাক মৌৱে বাঁহ লৈ আছে, কিন্তু বৰ ভাল লাগিলে মোৰ সেই পৰিৱেশটো দেখি। ভালকৈ কেমেৰাত নুঠিল, কিন্তু বহুত ওপৰত আছিলে, উঠাব দিছিলোঁ, মিষ্টাৰেহে মোক ভিডিঅ'খিনি কৰি দিছিলে। সেয়েহে এতিয়া চাওকচোন পৰিৱেশটো কিমান ধুনীয়া। চাইডে চাইডে অলপমান কিবা চুইমিং পুলৰ নিচিনা অলপ বনাই দিছে, ভালো লাগিছে। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, মাৰ্বল পাথৰে বনাই থৈ দিছে, খোজকাঢ়িয়ে ভাল লাগিছে। যি হ'লেও বহুত ভাল লাগিলে মোৰ মন্দিৰটোলৈ আহি। আগতে মই অহাই নাছিলোঁ, কিন্তু ইয়াতে আহি এটা বেলেগ অনুভৱ পাইছোঁ। অনুভৱটো বহুত সুকীয়া, কিন্তু সময় নহ'ল বহুত বেছি ঘূৰিবলৈ, বহুত বেছি ভালকৈ দেখুৱাবলৈ। কিন্তু এটা ইয়াতে বেলেগ বস্তু দেখিলোঁ, বান্দৰ, বহুত বান্দৰ বহুত বেছি বান্দৰ আছে। আৰু ইয়াতে আমি আহি বহুতখিনি এনজয়মেণ্ট কৰিলোঁ। মানে ভাবিব নোৱাৰোঁ, খুব কম মানুহ, খুৰী দুগৰাকী, মা আৰু মামী আইতা গৈছিলে, মোৰ মিষ্টাৰ গৈছিলে। ইমানে, মোৰ ছোৱালীজনীতো মোৰ লগত আছেই। ইমানখিনি। এইজনী হৈছে খুৰী ছোৱালীজনী, তাই মোৰ কাষ চাপি আহিছে। তাই কৈছিলে যে বৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি, সেইখিনিয়ে। কিন্তু কপিৰাইটছ লাগিব বুলি হুলস্থুল হৈ আছিলে মানুহবিলাকৰ, সেইবাবে ইমান বেছি মই নকৰিলোঁ। আৰু প্লাছ লগতে এয়া খানা বনি আছে, খুৰীয়ে ৰঙালাও কাটি আছে, মোৰ মিষ্টাৰে জুই ধৰি দিছে। যি হ'লে মন্দিৰ যিহেতু নিৰামিষেই চলিলে, ইমানখিনিয়ে মই ভিডিঅ' কৰিলোঁ আৰু মোৰ ভিডিঅ' কৰা নহ'ল। এয়া হৈছে মোৰ মিষ্টাৰৰ ভাগিনীয়েকৰ ছোৱালীজনীৰ জন্মদিন। আমি দিনত আহিব নোৱাৰাৰ বাবে ৰাতিয়ে আহিলোঁ। এতিয়া ভাবিছোঁ এই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যিমানখিনি ধৈৰ্য ধৰি গোটেই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদিহে আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। যদিহে চেনেলটো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।